Hello guys, welcome back to my YouTube channel NK Nishan Vlogs. তো গাইস এইবাৰো অসমত ইমান পানী হৈছে তো পানীৰ কাৰণে কিমান লোকৰ মৃত্যু হৈছে গাইস আপোনালোকেতো গমেই পায় তো গাইস এতিয়ালৈকে 50ৰো অধিক লোকৰ মৃত্যু হৈছে গাইস কি কম আৰু নিউজৰ মতামত আৰু মানে গাইস 1,57,727 লোকৰ ঘৰবাৰ ডুবি গৈছে কিমান লোকৰ আৰু গাইস 189 গাঁও ডুবি গৈছে গাইস 89খন গাঁও ডুবি গৈছে আৰু গাইস 9,179 লোকৰ খেতি বাতি ডুবি গৈছে আৰু গাইস 4,929 লোকে 19টা চেণ্টাৰত মানে কি মানে শেল্টাৰত মানে আছে আৰু মানে ক'ত থাকিব ক'ত আছে জানে গাইস আৰু য'ত ওখ জাগা তাৰমানে ৰাস্তাত তাৰমানে তেওঁলোকে বসবাস কৰি আছে উপায় নাই গাইস কি ক'ম আৰু যেনেকৈ তেনেকৈ নৈ পৰি আছে আৰু ইমান তাৰমানে বেয়া পৰিস্থিতি হৈছে গমেই পোৱা নাই তাৰমানে বহুত বেয়া কিন্তু গাইজ চৰকাৰে সহায় কৰি আছে আৰু কিছুমান ইউটিউবাৰেও বহুত সহায় কৰি আছে তো হয়তো কৰিব লাগে খাব পোৱা নাই কোনোবা আৰু গাইজ গাছত উঠি আছে আৰু গাইজ পানীত মাছৰ জেগাত মানুহ উঠি আহিছে কি ক'ম আৰু বেয়া হৈ গৈছে দিল্লীত পৰিস্থিতি বেলেগ আমাৰ ইয়াত পৰিস্থিতি হ'ল বানপানী তো গাইজ গমেই পাইছে গাইজ আৰু একদিনত 21 জনৰ মৃত্যু হৈছে 21 জনৰ অধিক লোকৰ মৃত্যু হৈছে তো কি আৰু কি ক'ম আৰু পানীত ইমান মৃত্যু হৈছে জন্তুটো নায়েই ঘৰৰ জন্তু কিছুমানৰ গাহৰি মৰিছে কিছুমানৰ কিবা মৰিছে ভাই চৰাই তৰাই কিমান কি মৰিছে বহুত আৰু গুৱাহাটীতো পানী হৈছে গাড়ী চাৰি বৰবাদ চব তাৰমানে য'ত পানী হৈছে গাড়ী ফ্ৰিজ চিজ তাৰমানে ঘৰৰ সমস্ত বস্তুই বৰবাদ ঘৰতো থাকিবই পৰা নাই কিছুমানৰ বিয়াৰ কাৰণে আয়োজন কৰিছিল সিহঁতৰো চব বৰবাদ হৈ গ'ল চব তাৰমানে কি ক'ম আৰু তো অসম চৰকাৰে কিবা কিবি সহায় কৰি আছে তেতিয়াও কিছুমান জেগাত পোৱাই যোৱা নাই ইমান আৰু পাব গাইজ কলাত কেঁচুৱা লৈ 26 দিনীয়া কেঁচুৱা এটা লৈ নিজৰ দেউতাকে কেনেকৈ তেওঁক পানীৰ ওপৰেদি লৈ আহিছে গাইজ কিমান বেয়া লগা দৃশ্য আৰু গাইজ এই ৰাস্তাত কেনেকৈ দেখিছে কেনেকৈ তেওঁলোকে থাকিব লগা হৈছে